বেহাৰবাৰী আউটপোষ্টৰ বসুমতাৰী ছাৰ আৰু আমাৰ মাজত নাই। দুৰাৰোগ্য ৰোগত মৃত্যু হ'ল বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় বসুমতাৰী ছাৰ। কান্দোনত ভাগি পৰিছে প্ৰতিজন অনুৰাগী। সৰ্বপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা বেহাৰবাৰী আউটপোষ্টৰ বসুমতাৰী ছাৰৰ বিদেহাত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ চৰণত প্ৰাৰ্থনা নিবেদন কৰিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। হঠাতে আহি পৰিছে এক দুখৰ খবৰ। অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ বসুমতাৰী ছাৰ আৰু আমাৰ মাজত নাই। এই খবৰ পোৱাৰ পাছত প্ৰতিজন অনুৰাগী কান্দোনত ভাগি পৰিছে। সদশেষত আমিও আমাৰ চেনেলৰ তৰফৰ পৰা বসুমতাৰী ছাৰৰ বিদেহাত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ চৰণত প্ৰাৰ্থনা নিবেদন কৰিলোঁ। তেখেতৰ আত্মাই যেন সদ্গতি লাভ কৰে। ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।